ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোৰে নিশ্চয়কৈ ভাল। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল ৰাশিফল দিব বিচাৰিছোঁ। অসমীয়া নতুন বছৰত কুম্ভ ৰাশিয়ে কি ফল পাইছে সকলোৱে জানিব বিচাৰি আছিলে। তাৰ বাবেই এই বিশেষ ভিডিঅ' আপোনালোকৰ বাবে। গ দন্ত্য স আৰু তালব্য স, গ দন্ত্য স আৰু তালব্য স এইকেইটা হৈছে কুম্ভ ৰাশিৰ যিসকল ব্যক্তি তেওঁলোকৰ নামৰ আৰম্ভণি আখৰ। ধনিষ্ঠা নক্ষত্ৰৰ শেষৰ দুটা পদ, শতভিষা নক্ষত্ৰৰ 4টাকৈ পদ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ 3টা পদেৰে গঠিত কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ 301 ডিগ্ৰীৰ পৰা 330 ডিগ্ৰী কালচক্ৰত কুম্ভ ৰাশি গঠিত। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। শনি গ্ৰহ, শুক্ৰ গ্ৰহ কুম্ভ ৰাশিৰ অতিকে শুভ গ্ৰহ। শুভ বাৰ বুলি যদি আমি কওঁ, শুক্ৰবাৰ, শনিবাৰ কুম্ভ ৰাশিৰ বাবে অতিকে শুভ। শুভ ৰং হৈছে কজলা, নীলা, শুভ ৰত্ন নীলম। শুভ সংখ্যা 3 আৰু 8। শুভ মূল বগা বৰিয়ালৰ মূল, শ্বেত বৰিয়ালৰ মূল। শুভ ধাতু হৈছে সিহ। শুভ দিশ হৈছে পশ্চিম। উপাস্য দেৱতা মা দক্ষিণাকালী। সাধাৰণতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়াৰ কথা কোৱাৰ পূৰ্বে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকৰ বাবেই সকলোৰে সমৃদ্ধি কামনা কৰি জনাইছোঁ মা কামাখ্যাৰ ওচৰত অজস্ৰ প্ৰণিপাত। মা কামাখ্যাই দিয়ক শক্তি, মা কামাখ্যাই দিয়ক উন্নতি, মা কামাখ্যাই দিয়ক অগ্ৰগতি আৰু অৰ্থনৈতিক লাভ। সকলোৰে সমৃদ্ধি কামনা কৰি পুনৰবাৰ মা কামাখ্যাৰ চৰণ চিন্তা কৰি এই বিশেষ প্ৰণাম মা কামাখ্যাৰ নামত আপোনালোকেও কমেণ্টত লিখিব। সাধাৰণতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়া দুইটা পৰিৱেশৰ লগতে সহজে মিলি যাব পাৰে। তীব্ৰ আত্মসন্মানবোধ, চিন্তাশীল, উচ্চ অভিলাষী, সুসংস্কাৰ প্ৰিয়, আত্মবিশ্বাসী, গুৰু দায়িত্ব পালনকাৰী, সত্যবাদী, উদাস, হীনমান্যতা কোনো ক্ষেত্ৰত তেওঁলোকৰ আহে। অবুজন মন কেতিয়াবা আহে, স্বাভিমানী হৈ পৰে। পিতামাতাৰ প্ৰতিপালক বুলি কোৱা হয়। সমাজপ্ৰিয়, সমাজ বিৰুদ্ধ কোনো কামেই সহ্য নকৰা, প্ৰতিবাদী মনৰ এজন ব্যক্তি হৈ পৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল। গোচৰ মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু নিজ অৱস্থাত, ধনৰ স্থানত শনি, মংগল, বুধ 3টাকৈ গ্ৰহ আছে। নিজ অৱস্থাত সহজৰ স্থানত শুক্ৰ, ৰবি, তুংগ অৱস্থাত সম্পত্তিৰ স্থানত আছে বৃহস্পতি, বিবাহৰ স্থানত আছে কেতু অগ্ৰহ পোনপটীয়াকৈ। গতিকে কৰ্ম, ব্যৱসায়, বাণিজ্য, অৰ্থনৈতিক ক্ষেত্ৰত নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, কৰ্ম মৰ্যাদা বৃদ্ধি, কৰ্মত সুনাম অৰ্জন কৰিব পাৰিব, মনে বিচৰা ঠাইত বদলীকৰণ হ'ব পাৰিব, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও আছে। কনিষ্ঠজনৰ পৰা বাধা আহিব পাৰে এই বৰ্ষত। উপাৰ্জনৰ ক্ষেত্ৰত নতুন পথ মুকলি হোৱাৰ লগতে সঞ্চয়ৰ ক্ষেত্ৰত শুভ পোনপটীয়াকৈ বুলিব নোৱাৰি, সঞ্চয়ৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল আপোনালোকে পাব। ব্যৱসায়িক ক্ষেত্ৰত নতুন ব্যৱসায়ী সকলৰ বাবে কিছু ক্ষতিৰ ফলাফল দেখিবলৈ পোৱা যায়। ক্ষুদ্ৰ বাণিজ্যত ঘাটি বাজেট হ'ব পাৰে। সাৱধানতা প্ৰতিকাৰৰ কথাও আমি ক'ম। পোনপটীয়াকৈ প্ৰেম প্ৰণয় বিবাহ, বিপৰীত লিংগৰ ৰুক্ষ অৱস্থাত সঘনাই মনোমালিন্য হ'ব পাৰে। মানসিক দুশ্চিন্তা বাঢ়িব বুলি কোৱা হৈছে। প্ৰেমত অপমানিত হ'বলগীয়া হ'ব পাৰে। বিবাহৰ উপযোগীসকলৰ বাবে কোনো ক্ষেত্ৰত বিবাহত বাধাও আহিব পাৰে বুলি কোৱা হৈছে। পাৰিবাৰিক ক্ষেত্ৰত যদি কোনো অসুবিধা আছিল তাৰ মীমাংসা হ'ব। এই বৰ্ষত শিক্ষাত পোনপটীয়াকৈ সুযোগ পাব। বিদ্যাত বিভিন্ন ক্ষেত্ৰত উন্নতি আহিব বুলি কোৱা হৈছে। উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি পাব বুলি কোৱা হৈছে। বিদ্যা আহৰণৰ ক্ষেত্ৰত ৰাজঘৰৰ পৰা সাহায্য পাব, ৰাজ সাহায্য লাভ হ'ব। বিদেশত থকা ছাত্ৰ ছাত্ৰীসকলৰ সুনাম আহিব। গৱেষণাৰ ক্ষেত্ৰতো নতুন উদ্ভাৱন কৰিব পাৰিব গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলে। বিধান হিচাপে, প্ৰতিকাৰ হিচাপে এই বৰ্ষত শনি, ৰাহু, কেতু এইকেইটাৰ
পোনপটীয়াকৈ যিহেতু শনি গ্ৰহৰ 4.5 থাকিব, গতিকে শনি ৰাহু কেতু এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ কৰাটো আপোনালোকৰ বাবেই অতিকৈ প্ৰয়োজনীয়। সকলোৱে সমৃদ্ধি হওক, অগ্ৰগতি হওক, মা কামাখ্যাই সকলোকে শক্তি দিয়ক, উন্নতি পোনপটীয়াকৈ প্ৰদান কৰক, তাৰে কামনাৰে বিশেষ এই ভিডিঅ' সামৰণি মাৰিছোঁ। ধন্যবাদ।